উল্টা চলিছে নে এই মোৰ হাতত থকা ঘড়ীটো উল্টা না চলা নহয় স্যার নহয় আপুনি দিয়া মানুহজনক আমি মাপ খুজি দিলো ভুল হ'ল আমি ধৰিব নালাগিছিলে মাইকে মানুহ ধৰি কিন্তু আমাৰ ঘটনাটো আছে স্যার মানুহ এজন হেতি ধৰি পিনি মাৰি দিলে আমাৰ যে ল'ৰা এটা মাৰি দিলে স্যার হেতি কিয় স্যার আজিলৈকে একো এতিয়ালৈকে একো বিচাৰ পোৱা নাই কি কাৰণে বিচাৰ পোৱা নাই স্যার ল'ৰা আমাৰ হৈছে স্যার আমি গম পাইছো এতিয়ালৈকে কিয় আপুনি বাৰে বাৰে তেওঁক মাপ খুজিছে কেনে আপোনাক মাপ খুজিছে নে আমি ডাইৰেক্ট নিউজ পাইছো ভিডিঅ' কেলে কাটিব আপুনি দুপাকে কৈছে দুপাকে এজন মানুহ নোৱাৰে মই কেলে মান মতা নাই আপুনি কোৱা কথাটো মই কৈছো আপুনি এটা শুনিব দেই মই শুনো আপুনি কেনে শুনিব হেৰি কোৱা প্ৰুফ আছে প্ৰুফ নথকা আপুনি নিউজ মানুহ নথকা প্ৰুফ আছে প্ৰুফ থকা আপুনি কুৱেশ্যন লোৱা নাই সেইটো নহ'ব নহয় আমাক লাগে আমি আবেগিক হৈ আগষ্টৰ দিনা আমাৰ ল'ৰাজনে পিকনিক খাবলৈ আহিছিলে অহা ক্ষেত্ৰত বগৈতলীয়া গেৰিচুক গাঁৱতে অকণমান এক্সিডেণ্ট হ'ল বুলি ক'লে এক্সিডেণ্ট হোৱাৰ কাৰণে দুইটা ল'ৰাকে ধৰি মানি মেডিকেল নিয়াৰ সৈতে বগৈতলীয়া গেৰিচুকবাসী ৰাইজে তেহেঁতক চাবি কাঢ়ি কেনে আৰু লগতে আপোনাৰ জাবল নিদিয়াকৈ মটৰচাইকেলখন হাবিলে পেলাই থৈ দিয়াত আমি ফটো এটা পাইহে আজি এনেকৈ আমি থানালৈ আহিবলগীয়া হৈছে আমি ফটোটো পাইছোঁ ধৰি থৈছে চাবিটো কাঢ়ি লৈছে আৰু কচুপাত দি বা জেং চেং দি মটৰচাইকেলখন খালত ঢাকি থৈছে এনেকুৱা 2-3টা ফটো পাইছোঁ মেডিকেল নিবলৈ ধৰিছোঁ তেহেঁতি বাৰে বাৰে তুলি যাবলৈ দিয়া নাই যাবলৈ নাই দিয়া পানী টোপা দিয়া নাই ভৰি হাতে ধৰিলেতো তেহেঁতি এৰি দিয়া নাই এই দুজন ল'ৰা আছিলে 2-3জনমান লগৰ ল'ৰা হিচাপে আহিছিলে বেলেগ ল'ৰা নাই হা সি অকলে এই বাইকত অকলে আছিলে সি হেৰিয়ালৈ আহিছিলে হয় হস্পিটেললৈ আমাৰ গাঁৱৰ যুৱক 2-4জন গ'ল তাৰ লগত যোৱা ল'ৰা সেইকেইজনেই নিলে বেলেগে নাই এতিয়া থানাত কিয় থানাত আমি সেই ফটোটো পোৱাৰ লগে লগে থানাত আজিলৈকে একো ডিচিশ্যন লোৱা 24 ঘণ্টাৰ ভিতৰত ডিচিশ্যন ল'ম বুলি ক'লে 24 ঘণ্টা পাৰে হৈ গ'ল ডিচিশ্যন নোলোৱাৰ কাৰণে আমি আকৌ আহিবলগীয়া হ'ল কি কৰিছে ক'ত ক'লে আপুনি টাটালৈ নিলে টাটা আপুনি মেডিকেল কলেজ নিলে মেডিকেল কলেজ আদিত্যত ভৰালে আদিত্য আপুনি দামানিত ভৰালে হয় ন দামানিত ল'ৰাটো নাই বুলি ক'লে আমি ঘৰলৈ ৰাতি 12টা বজাত ঘৰলৈ গুচি যাওঁ পোষ্টমৰ্টেম নকৰি পুলিচ নাই লগত সিমানখিনিয়ে হ'ল আৰু তাৰপিছত আমি কালি ফটো পঠাই কেনে ইয়ালৈ আহিলোঁ ইয়ালৈ অহাৰ পিছত 24 ঘণ্টাত বোলে আমি সময়ছোঁ তোমালোকে 12:30 টাইম আমি 2টা বজাত অতিক্ৰম কৰিলোঁ 2:30 আমি আহিছোঁ ন ইয়ালৈ 2:30 বজাত আহি কিনে এইখিনি পাইছোঁ ৰাইজৰ দাবী মানে যিটো সঠিক প্ৰমাণটো লাগে কি হৈছিল ল'ৰাটো এক্সিডেণ্টত মৰিলে নে তেওঁবিলাকে মৰিয়াই মাৰিলে নে সেইটো সঠিক প্ৰমাণ লাগে সেইকাৰণে আমি তেওঁবিলাকৰ গাঁৱৰ এজনী বৃদ্ধ মানুহ আনিছিলোঁ ধৰি মেলি আনি কেনে আৰু সোধপোছ কৰিম বুলি এতিয়া সোধপোছটো ফালৰি কাটি বেলেগ ফালেহে গৈছেগৈ কি কয় এতিয়া ছাৰক টেষ্টটো দিছিলে এই ছাৰে টেষ্ট ল'ব নোৱাৰি বেলেগ এজনক টেষ্টটো দিবলৈ সক্ষম হৈছে আমি 15 আগষ্ট পিকনিক খাব গৈছিলোঁ পিকনিক খাওঁতে আমাৰ পানী এদাই হ'ল পানী আনিব যাওঁতে আমি আগত গুচি গ'লোঁ তাৰ সি এক্সিডেণ্ট আমি ঘূৰি আহোঁতে আমি ক'লোঁ ল'ৰাজনক নিবলৈ দিয়ক বুলি ক'লোঁ সিহঁতি কৈছে ল'ৰা নিব নিদিওঁ তহঁতক ল'ৰা নিবলৈ যে পুলিচ আহক তেতিয়াহে ল'ৰা নিব দিম সিহঁতি কি হয় মই শুনা নাই তাৰপিছত বাইকখন মই ল'লোঁ ল'ৰাজন নিয়োগ দিওঁ বুলি কৈ বাইকখন নলাত ঠেলি পেলাই দিছে নলাত পেলাই দিয়া পাছত কৈছোঁ আমি যাবলৈ দিয়ক নিদিয়ে তাৰ চাবিটো মই বাইকখন লগালোঁ নলাৰ পৰা উলিয়াই মেলি চাবিটো লগাৰ পাছত চাবিটো কাঢ়ি লৈ নিলে কাইলৈ মই ভৰিত ধৰিছোঁ ভৰিত ধৰি একদম পুৰা ক্ষমা খুজিছোঁ দিয়ক বোলো দিয়ক পানী এগিলাচ খুজিবৰ কাৰণে মই ভৰিত ধৰিবলগীয়া আছে পানী এগিলাচ আনি নাই দিয়া লাষ্টত যেতিয়া আমি গুচি আহিব আমি যেতিয়া সিহঁতক আনি মেলি আমি যেতিয়া আনিবলৈ হ'ল ল'ৰাটো লৈ মেলি আহিছোঁ তেতিয়া পানী টিং লৈ ওলাই আহিছে পানী টিং লৈ ওলাই আহি তেতিয়া আমি কি কৰিম পানী টিং আমাৰ পানী কামেই নাই কমেও আপোনাৰ আধা ঘণ্টা 45 মিনিট ৰখাই থৈছে তাৰপিছত তোমালোকে ক'ত গ'লা হস্পিটেল টাটাত লৈ গ'লোঁ টাটাত লৈ যোৱাৰ পাছত টাটাৰ পৰা ক'লে ডক্টৰ নাই কাৰণে লৈ গুচি গ'ল মেডিকেল সেই সময়ত ৰহমৰে আৰক্ষী আছিল নে তোমালোকৰ আৰক্ষী খবৰ দিয়া হৈছিলে নেকি খবৰ দিয়া হৈছিলে পুলিচ আমি যোৱা আমি থকালৈকে তাত পুলিচ নাই আমি যিহেতু হস্পিটেললৈ গৈছিলোঁ বুলি কৈছা মই লগতে নিছোঁ আৰক্ষীয়ে খবৰ লৈছিলে নে তোমালোকৰ নাই লোৱা একো খবৰ নাই লোৱা